এগৰাকী নেতাৰ নেতৃত্বত বিশেষকৈ এজেপি দলৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিটো এটা অপসংস্কৃতি, ৰাজনৈতিক অপসংস্কৃতি আমাৰ খোৱাং সমষ্টিটো আনি বীজ ৰোপণ কৰিবৰ কাৰণে চেষ্টা কৰিছে, এই কথাটো আপোনালোকক অৱগত কৰিবৰ কাৰণে ইয়ালৈ নিমন্ত্ৰণ জনালোঁ। আপোনালোক সকলোৱে জানে যে কালিৰ দিনটোত মোৰ আৱাসগৃহৰ একেবাৰে সমীপত মোৰ যিটো কাৰ্যালয় আছিলে, এই কাৰ্যালয়ত কেনেধৰণে আক্ৰমণ কৰা হ'ল তাৰ ভগ্নাৱশেষ এতিয়াও পৰি আছে। আপোনালোকে চালে দেখিব। যোৱা দিনটোত তেওঁলোকৰ এটা গুণ্ডা বাহিনী দলে প্ৰায় 100 জনতকৈ অধিক হয়তো হ'ব, আমি শুনামতে, কাৰণ সেই সময়ত আমি ঘৰত নাছিলোঁ। যিসকল প্ৰত্যক্ষদৰ্শী, যি ভিক্টিম হয়, তেওঁলোকে আমাক কৈছে যে 100 জনতকৈ অধিক তেওঁলোকে গাড়ীত আহি অতৰ্কিতে আমাৰ কাৰ্যালয়ত প্ৰৱেশ কৰে। আৰু সেই সময়ত আমাৰ কাৰ্যালয়ত আমাৰ যিসকল ডিজিটেল ৱৰ্কাৰ আছিলে, মোৰ সেইটো ডিজিটেল অফিচ আছিলে, আৰু এই ডিজিটেল অফিচত আপোনালোকে জানে যে আজিকালি চব কাম আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি হয় আগতে। সেইকাৰণে আমি যোৱা নিৰ্বাচনৰ প্ৰচাৰ শেষ হোৱাৰ দিনলৈকে আমি তাত প্ৰায় 20 গৰাকীমান একোটা টীমে আমাৰ নিৰ্বাচনী প্ৰচাৰ কামত ডিজিটেলি তেওঁলোকে লাগি আছিলে। আৰু নিৰ্বাচনী প্ৰচাৰ যিহেতুকে 7 তাৰিখে গধূলি শেষ হ'ল, 8 তাৰিখটো তেওঁলোকে জিৰণি ল'লে, তেওঁলোকে অফিচলৈ অহা নাই। আৰু 9 তাৰিখৰ দিনা তেওঁলোকক আমি এটা দায়িত্ব